বাবে এটা ভাল খবৰ আছে। আমাৰ শিক্ষকসকলে বছৰত 10 দিন এটা তেওঁলোকে আৰ্ণ লিভ পাইছিলে, যিহেতু ভেকেশ্যন ডিপাৰ্টমেণ্ট কাৰণে তেওঁলোকৰ আৰ্ণ লিভ আন চৰকাৰী কৰ্মচাৰীৰ তুলনাত 10 দিনত সীমিত আছিল। আজি আমি ৰাজ্যৰ শিক্ষকসকলক তেওঁলোকৰ আৰ্ণ লিভ বছৰত 10 দিনৰ জাগাত 15 দিনলৈ বৃদ্ধি কৰোঁ। আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু ৰাজ্যৰ শিক্ষক সংগঠনসমূহৰ এটা বহুদিনীয়া দাবী আছিল। আমি এখন কমিটি গঠন কৰি দিছিলোঁ। কমিটিৰ ৰিকমেণ্ডেশ্যন মতে আৰ্ণ লিভৰ সংখ্যা 10ৰ পৰা 15 দিনলৈ বৃদ্ধি কৰা হয়। অসমৰ শিক্ষকসকলৰ বাবে এটা ভাল খবৰ আছে। আমাৰ শিক্ষকসকলে বছৰত 10 দিন এটা তেওঁলোকে আৰ্ণ লিভ পাইছিলে, যিহেতু ভেকেশ্যন ডিপাৰ্টমেণ্ট কাৰণে তেওঁলোকৰ আৰ্ণ লিভ আন চৰকাৰী কৰ্মচাৰীৰ তুলনাত 10 দিনত সীমিত আছিল। আজি আমি ৰাজ্যৰ শিক্ষকসকলক তেওঁলোকৰ আৰ্ণ লিভ বছৰত 10 দিনৰ জাগাত 15 দিনলৈ বৃদ্ধি কৰোঁ। এজন চৰকাৰী কৰ্মচাৰী কিবা কাৰণত হঠাতে অকণমান নিজৰ দৰমহাটো 10 দিন আগত লাগে। মোৰ দৰমহাটো 1 তাৰিখে হ'ব, কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল, বা 25 তাৰিখে মোৰ ল'ৰাটোক ছাডেনলি তেওঁ কলেজত এডমিশ্যন পাইছে, তেওঁৰ ফিজটো আমি জমা দিব লাগে। 1 তাৰিখে দৰমহা পামেই, কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে। ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইণ্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে। তাৰপিছত দৰমহাটো আপুনি 1000 কৰিও ঘূৰাই দিব পাৰিব, বা একেলগেও ঘূৰাই দিব পাৰিব। 20 তাৰিখে মই দৰমহাটো আগতে লৈ ললো, 1 তাৰিখে দৰমহা পালো, I can return the entire money. Then rate of interest will be count only on 15 days. কিন্তু মই ললো হয়, কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকে চলিম? মই ষ্টেগাৰ কৰি ঘূৰাই দিম ইন এ পিৰিয়ড অফ 1 year. ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয়, চৰকাৰৰ লগত আমি নেগোচিয়েট কৰিম, খুব কম ৰেট অফ ইণ্টাৰেষ্ট হ'ব, মেবি 1%, যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছো, তো ৰেট অফ ইণ্টাৰেষ্ট উইল বি জাষ্ট 1%। কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম, তেতিয়া হয়তো ৰেট অফ ইণ্টাৰেষ্টটো অলপ বেছি হ'ব। মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেণ্ট বিড প্ৰচেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে। কাৰণ মই দেখিছোঁ আৰু আমি নিজেও এইবিলাক এক্সপিৰিয়েঞ্চ কৰিছোঁ। আমাৰ দেউতাহঁতে চৰকাৰত কাম কৰিছিলে, 1 তাৰিখে দৰমহাটো আহিব, কিন্তু টকাটো 20 তাৰিখে লাগে দাদাক হোষ্টেলত দিবৰ কাৰণে, কাৰোবাৰ ওচৰত হাত পাতিব লাগে। এই যে হাত পাতিলে মানুহৰ মাজত অব্লিগেশ্যনৰ সৃষ্টি হয়, যে তোমাক মই বিপদৰ সময়ত টকাটো ধাৰ দিছিলো, তুমি এই কামটো মোৰ কৰি দিয়া, লিগেল হওক ইলিগেল হওক। আৰু যেতিয়া মানুহৰ মনত অব্লিগেশ্যন থাকে, তেতিয়াহ'লে মানুহৰ এইটো সহজাত প্ৰবৃত্তি, মানুহজনে যেতিয়া সি মানসিকভাৱে হেঁচা দিয়ে, তেতিয়া কিবা নহয় কিবা আমি ৰাস্তা উলিয়াব চেষ্টা কৰো যে মানুহজনক আমি কেনেকে সহায় কৰিব পাৰো। আৰু তেনেকুৱা সৰু সৰু অব্লিগেশ্যন আমি মানাৰ কাৰণে কেতিয়াবা চাকৰি জীৱনত আমাৰ বহুত অসুবিধাও আহি পৰে। সেইকাৰণে মই চেলাৰী এডভান্স ল'ব পৰা আৰু ইনষ্টলমেণ্টত ৰিটাৰ্ণ দিব পৰা, বা এটে ৰিটাৰ্ণ দিব পৰা এই স্কিমটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে অনুৰোধ কৰিম। আৰু মোক যিটো ডেভছত প্ৰেজেণ্টেশ্যন দিছিলে
ৰাজস্থান ইজ অলৰেডি ইমপ্লিমেণ্টেড দ্য প্ৰচেছ আৰু লাষ্ট ইয়াৰ তেওঁলোকে 300 কোটি টকা এনেকে চৰকাৰী কৰ্মচাৰীয়ে এডভান্স ড্ৰ কৰিছে ঘূৰাই দিছে ড্ৰ কৰিছে ঘূৰাই দিছে দ্য ট্ৰেনজেকশ্যন ৱাজ আপ টু 300 crore আমাৰ কৰ্মচাৰী কম আছে আমাৰ ইমান নহব বাট এটলিষ্ট বিপদৰ সময়ত দিছ উইল বি এ ইনষ্ট্ৰুমেণ্ট য'ত নেকি চৰকাৰী কৰ্মচাৰীয়ে ইয়াক ব্যৱহাৰ কৰিব